ৰাইজ অৰুণোদয় কোনে পাব লাগে আৰু অৰুণোদয় কোনে পাব নালাগে তাৰ বিষয়ে ইতিমধ্যে আমি বহুলভাৱে চৰ্চা কৰিছো। মই আগতে কোৱাৰ দৰে অৰুণোদয় পাবৰ বাবে নমস্কাৰ দৰ্শকসকল, অসমৰ লাখ লাখ আই মাতৃৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বৃহৎ আপডেট অৰুণোদয় হিতাধিকাৰী আই মাতৃসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী মহোদয় অৰুণোদয় আঁচনি কোনে কোনে পাব বুলি কৈছে আৰু অৰুণোদয় আঁচনি পৰ্যায়ক্ৰমে যি ৩,০০০ টকালৈকে হোৱাৰ কথা আছিলে, এতিয়া জুন মাহত অৰুণোদয় আঁচনিৰ ৩,০০০ টকা লাভ কৰিব নে তেওঁলোকে মে' আৰু জুন মাহৰ ১২৫০ টকা কৰিয়ে একেলগে ২৫০০ টকা লাভ কৰিব নে ২ মাহৰ মিলি তেওঁলোকে ৬,০০০ টকা লাভ কৰিব, সকলোবিলাক তথ্য মই আপোনালোকৰ লগত এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু লগতে কাৰ কাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ব আৰু কোনে কোনে নতুনকৈ অৰুণোদয় আঁচনিত সংযোজন হ'ব, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপুনি একদম ভালদৰে জানিব পাৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মই আপোনালোকক প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কোনে কোনে অৰুণোদয় আঁচনি পাব বুলি ঘোষণা কৰিছিলে আৰু অৰুণোদয় আঁচনি কাৰ কাৰ নাম কৰ্তন হ'ব, এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে এই সন্দৰ্ভত কি কৈছে আপোনালোকে প্ৰথমতে চাই লওক, তাৰপিছত আৰু বাকীখিনিও আমি আলোচনা কৰি যাম। ৰাইজ অৰুণোদয় কোনে পাব লাগে আৰু অৰুণোদয় কোনে পাব নালাগে তাৰ বিষয়ে ইতিমধ্যে আমি বহুলভাৱে চৰ্চা কৰিছো। মই আগতে কোৱাৰ দৰে অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়া দৰ্শকসকল, এয়া আপোনালোকে শুনিছে, মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম চৰ্তটোৱে বান্ধি দিছে যে অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনাৰ হাতত এখন বৈধ ৰেচন কাৰ্ড থাকিব লাগিব। মূল কথাটো হৈছে বৈধ ৰেচন কাৰ্ড, কাৰণ আজিকালি প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ হাততে ৰেচন কাৰ্ড থাকে আৰু সেয়েহে ৰেচন কাৰ্ডক মানে অৰুণোদয় পাবলৈ এখন যোগ্য মাপকাঠি হিচাপে প্ৰথমটো মানে চৰ্ত হিচাপে চৰকাৰে বান্ধি দিছে যে অৰুণোদয় পাবলৈ বৈধ ৰেচন কাৰ্ড এখন আপোনাৰ হাতত থাকিব লাগিব। আৰু ৰেচন কাৰ্ড থাকিলেই নহ'ব, আৰু কি কি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি আপোনালোকে চাই থাকক। ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ, বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম ৰোগী আছে সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ। এইখিনি আপোনালোকে শুনিবলৈ পালে, মুখ্যমন্ত্ৰী মহোদয়ে অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে, কোনে কোনে অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ পাব। এনেকুৱা নহয় যে অকল এওঁলোকেই পাব, কিন্তু এওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব। কাক কাক দিয়া হ'ব? যিবিলাক আমাৰ বিধৱা মহিলা, স্বামী নাই, তাৰপিছত যিসকল মহিলা মানে ডিভ'ৰ্চ হৈছে তেনেকুৱা মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব। যিসকল মহিলা বিধৱা তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব। লগতে যিসকল বিশেষভাৱে সক্ষম ব্যক্তি বা দিব্যাংগ ব্যক্তি তেওঁলোককো অৰুণোদয় আঁচনিৰ বাবে অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। লগতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিসকলৰ ঘৰত যিসকল মানে HIV ৰোগ বা চেৰিব্ৰেল পালচি বা এই থেলাছেমিয়া এই ধৰণৰ বেমাৰত আক্ৰান্ত ৰোগী আছে তেওঁলোককো অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব। কিয়নো অৰুণোদয় আঁচনি আৰ্তজনৰ বাবে আৰু প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে অসম চৰকাৰে আনিছিলে আৰু এই আঁচনিখনত যাতে লাভ প্ৰকৃত দৰিদ্ৰসমূহেহে লাভ কৰিব পাৰে, যিজনক প্ৰকৃততে অৰুণোদয় আঁচনিৰ দৰকাৰ আছে তেওঁহে যাতে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে চৰকাৰে এই ধৰণৰ ব্যৱস্থা কৰিছে যাতে জৰুৰী যিসকলৰ আছে তেওঁলোকে সদায় অগ্ৰাধিকাৰ লাভ কৰে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও কথা কৈছে, আৰু কোনে কোনে পাব আপোনালোকে চাই থাকক। দ্বিতীয়তে, যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায়, তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয়। এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকী থাকে সেই অৰুণোদয় আমি
সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিম। এয়া আপোনালোকে শুনিলে, কৈছে যে বৃদ্ধাশ্ৰমত থকা মহিলাসকলকো প্ৰদান কৰা হ'ব আৰু দৰিদ্ৰসকলকতো প্ৰদান কৰা হ'বই। এই সকলোকে অৰুণোদয় প্ৰদান কৰাৰ পিছত যিসমূহ বাচি যাব সেইবিলাক সমাজৰ দৰিদ্ৰ পৰিয়ালসমূহক মানে অৰুণোদয় আঁচনি হিতাধিকাৰী হিচাপে প্ৰদান কৰা হ'ব। আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে, আপোনালোকে চাই থাকক। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4চকীয়া বাহন আছে তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মই তাৰপিছত এইদৰে মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে কোনে কোনে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে। তাৰ ভিতৰত প্ৰথমতে আছে, যদিহে চৰকাৰী চাকৰিয়াল হয়, চৰকাৰী চাকৰিয়ালে অৰুণোদয় আঁচনিৰ লাভ উঠাব নোৱাৰে, তেওঁলোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰে। দ্বিতীয়তে, যিসকল লোকে ইনকাম টেক্স পে' কৰে, যিসকলে মানে আয়কৰ দিয়ে, তেওঁলোকেও অৰুণোদয় আঁচনি লাভ কৰিব নোৱাৰে। লগতে অসম চৰকাৰে চৰ্ত বান্ধি দিছে যে যিসকলৰ ঘৰত 4চকীয়া বাহন আছে, 2চকীয়া বাহন থাকিলে নহয়, আজিকালি 2চকীয়া স্কুটি বাইক প্ৰায়ভাগ মানুহৰ ঘৰত থাকে, সেয়েহে 4চকীয়া বাহন নাথাকিলেও আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিব। যদিহে আপোনাৰ ঘৰত 4চকীয়া বাহন নাই, তেন্তে আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিব। কিন্তু লগতে এইসমূহ চৰ্তও মানিব লাগিব যে আপুনি ইনকাম টেক্স পে' কৰিব নালাগিব, চৰকাৰী চাকৰি থাকিব নালাগিব, আৰু লগতে যদিহে বিধৱা বা ৰোগী বা আৰ্ত হয়, তেনেহ'লে সেইসকলক বেছি মানে অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব। অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি পাব। ৰাজ্য চৰকাৰে প্ৰতি মাহত প্ৰায় 500 কোটি টকা খৰচ কৰিব লাগিব। গতিকে যিজন ব্যক্তি বা পৰিয়ালে অৰুণোদয়ৰ অবিহনেও ঘৰখন চলাব পাৰে, তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিবিচাৰে। আৰু যিসকলে সঁচাকৈ অৰুণোদয় আঁচনিখন যাৰ জীৱনৰ বাবে অতিকে প্ৰয়োজনীয়, তেওঁলোকৰ বাবে যাতে আমি আঁচনিখন আগবঢ়াই দিওঁ। মনত ৰাখিব, এইদৰে মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় কোনে কোনে লাভ কৰিব কোৱাৰ উপৰি তেখেতে কৈছে যে যাতে কোনো মানে অৰুণোদয় প্ৰয়োজন নথকা পৰিয়ালে অৰুণোদয় আঁচনিৰ বাবে আবেদন নকৰে, আৰু কোনোবাই যদিহে এতিয়া অৰুণোদয় আঁচনি লাভ কৰি আছে তেনেকুৱা কোনো পৰিয়ালে, তেন্তে তেওঁলোকে নিজৰ নামটো কাটি দিয়া উচিত, কাৰণ তেওঁৰ ঠাইত অন্য এজন যাৰ দৰকাৰ আছে তেওঁ অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। সেয়েহে যিসকলক প্ৰয়োজন নাই তেওঁলোকে নিজে নিজে ভলেণ্টাৰীলি মানে অৰুণোদয়টো কাটি দিব লাগে। এইদৰে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু পৰৱৰ্তী ভিডিঅ'ত আমি বাকীখিনি অংশ দেখুৱাম, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।